এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 30 ডিচেম্বৰ আজি অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও নতুন খবৰ যুগুতোৱা হৈছে এনে ধৰণৰ খবৰসমূহ যদি আপুনি নিতৌ চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লগতে ভিডিঅ'টোত লাইক কৰি দিব অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সকলো শ্ৰেণীৰ পাঠ্যক্ৰম অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি আগন্তুক বৰ্ষৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সকলো শ্ৰেণীৰ বিদ্যালয়ৰ পাঠ্যক্ৰম চৰকাৰে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে এদিন এৰি এদিন অনুষ্ঠিত হ'ব তেওঁলোকৰ পাঠ্যক্ৰম প্ৰতি মঙ্গলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে অনুষ্ঠিত হ'ব প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ নিয়মীয়া পাঠ্যক্ৰম পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব এই পাঠ্যক্ৰম পাঠদানৰ অন্তত বিয়লি 12:15 মিনিটৰ পৰা 12:45 হ'ব মধ্যাহ্ন ভোজনৰ বিৰতি শিক্ষানুষ্ঠান চৌহদত সভা সমিতি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ 1 জানুৱাৰীৰ পৰা প্ৰতিদিনে নিয়মীয়াকৈ শ্ৰেণীসমূহ অনুষ্ঠিত হ'ব কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে কংগ্ৰেছ এৰিলে হাত এৰি এতিয়া গেৰুৱা বহন পিন্ধিব বিজেপিৰ নবোৱাৰী হৈ অজন্তা নেওগে আনুষ্ঠানিকভাৱে গেৰুৱা বহন পিন্ধিলে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগে নবোৱাৰী হৈ বিজেপিলৈ আহিল অজন্তা নেওগ কিয় অজন্তা নেওগ হঠাৎ বিজেপিত গমন হ'ল তাক লৈ বিভিন্ন বৰ্তমান মহলত চৰ্চা আৰম্ভ হৈছে অমিত শ্বাহক সাক্ষাৎ কৰাৰ আগলৈকে অজন্তা নেওগে কেতিয়াও সতৰি কৰা নাছিল যে তেওঁ বিজেপিত যোগদান কৰিব কিন্তু ইয়াৰ প্ৰেক্ষাপট বহু দিনৰ পূৰ্বেই ৰচনা হৈছিল সদ্য ভ্ৰমণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাতৰ পাছতেই প্ৰথমবাৰৰ বাবে মুখ খুলিছিল অজন্তা নেওগে কিন্তু কিয় কংগ্ৰেছৰ পৰা এৰিব লগা হ'ল এই অজন্তা নেওগে ইমান দিনে প্ৰচাৰ হৈ থকা খবৰবোৰ সঁচা বুলি তেওঁ কৈছিল অজন্তা নেওগে বিজেপিলৈ যোৱা বা নোযোৱা সেয়া তেওঁৰ ব্যক্তিগত বিষয় কিন্তু অজন্তা নেওগ আছিল কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগৰ উপৰি বিজেপিত যোগদান কৰিলে কংগ্ৰেছৰ আন এগৰাকী বিধায়ক ৰাজদীপ গোৱালাই আৰু এতিয়া বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে কাৰণ নিৰ্বাচন চমু চাপি আহিছে 2021 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অজন্তা নেওগৰ বিজেপি গমন কংগ্ৰেছৰ বাবে এক আঘাত বুলি ক'ব লাগিব যদিও ৰিপুন বৰা অজন্তা নেওগ বিজেপিলৈ যাব বুলি আনুষ্ঠানিকভাৱে এই কথা সদৰি নকৰাৰ পূৰ্বেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল কিন্তু অজন্তা নেওগৰ বিজেপি যোগদানৰ নিশ্চয়তা এক সূত্ৰ অনুসৰি গুৱাহাটী মেডিকেল কলেজৰ হাস্পতালত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়তে ৰচনা কৰা হৈছিল ৰাজনীতি এতিয়া নেতা মন্ত্ৰীৰ বাবে ক্ষমতাৰ পিছত দৌৰা এক খেল হৈ পৰিছে নিৰ্বাচনৰ আগত থাকিলে সেই প্ৰতিযোগিতাৰ অংশ লোৱা নেতাৰূপী প্ৰতিযোগীৰ সংখ্যা বৃদ্ধি পায় কোনে ক'ত যোগদান কৰিছে সেয়া ডাঙৰ কথা নহয় কিন্তু এটা আদৰ্শক সাৱতি ৰাতিৰ ভিতৰতে আন এটা আদৰ্শক আঁকোৱালি লোৱাহে নেতা মন্ত্ৰী বিধায়কসকলৰ বাবে জনসাধাৰণক সদায় ৰাম ঠগনে দি আহিছে জানুৱাৰী মাহত 16 দিন বন্ধ থাকিব বেংক ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনোৱা হৈছে 2021 বৰ্ষত 40 দিনৰ অধিক বন্ধ থাকিব বেংকসমূহ গোটেই বছৰটো বিভিন্ন কামত বেংকলৈ যাবলগীয়া হয় হে কোনোদিন বেংক বন্ধ থাকিব সেই বিষয়ে জনাটো আমাৰ অত্যন্ত দৰকাৰী বেংকত যাবলগীয়া কোনো কাম থাকিলে এই তালিকা আপোনালোকৰ চোৱাটো দৰকাৰী নতুন বছৰত জানুৱাৰী মাহতে মুঠ 16 দিন বন্ধ থাকিব বেংক ইয়াৰ ভিতৰত থাকিব দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ 4টা দেওবাৰ আৰু এটা ৰাষ্ট্ৰীয় বন্ধ ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জাৰি কৰিছে এই নতুন তালিকা অৰ্থাৎ এখন ৰাজ্যত 16 দিন বন্ধ নাথাকে সকলো ৰাজ্যত বন্ধ দিন পৃথক পৃথক হ'ব সকলো ৰাজ্যত বন্ধৰ দিন মিলাই মুঠ 16 দিন সময় বন্ধ থাকিব বেংকসমূহ নতুন বছৰৰ পহিলা দিনটোত আইজল চেন্নাই গেংটক ইম্ফল আৰু শিলঙৰ সকলো বেংক বন্ধ থাকিব ইয়াৰ উপৰি 1 জানুৱাৰী 2021 দেশৰ আন ৰাজ্যৰ বেংকসমূহ খোলা থাকিব আইজলত 2 জানুৱাৰীটো বন্ধ থাকিব বেংক কেনেকৈ কোন তাৰিখে বন্ধ থাকিব সেই কথাটো ইয়াত ঘোষণা কৰা হৈছে 1 জানুৱাৰী 2021 নতুন বছৰ উপলক্ষে আৰু 2 জানুৱাৰী 2021ত নতুন বছৰ উদযাপন কৰা হ'ব 3 জানুৱাৰীত দেওবাৰ 9 জানুৱাৰী 2021ত দ্বিতীয় শনিবাৰ আৰু 10 জানুৱাৰী 2021 দেওবাৰ আৰু পুনৰবাৰ 12 জানুৱাৰী স্বামী বিবেকানন্দৰ জন্মদিন উপলক্ষে আৰু 14 জানুৱাৰীত মকৰ সংক্ৰান্তি আৰু 15 জানুৱাৰীত তিৰুবল্লভৰ দিৱস হিচাপে আৰু 16 জানুৱাৰীত উজাবৰ থিৰুনাথ আৰু লগতে 17 জানুৱাৰীত দেওবাৰ আৰু পুনৰবাৰ এনেকুৱা ধৰণৰ 16 দিন বন্ধ থাকিব এখন ৰাজ্যত অকল আমাৰ অসমতে 16 দিন বন্ধ নাথাকে গোটেই ভাৰতবৰ্ষকে ধৰি এনেকুৱা ধৰণৰ বিভিন্ন ৰাজ্যসমূহত বন্ধৰ সৰ্বমুঠ হৈ জানুৱাৰী মাহত বন্ধ থাকিব 16 দিন আৰু ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনোৱা হৈছে 2021 বৰ্ষত 40 দিনৰ অধিক বন্ধ থাকিব এই বেংকসমূহ এই দিনসমূহত বেংকৰ শাখা বন্ধ থাকিব আৰু অৱশ্যে মোবাইল আৰু ইন্টাৰনেটে বেংকিং এক্টিভেট হৈ
থাকিব বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ পৰা নেতা ধাৰ কৰি নি চলি আছে বিজেপি দল নিজৰ নেতা নাই তথাপিও আন্দোলনৰ পৰা নেতা ধাৰ লৈছে বিজেপি দলটোৱে বিশ্বনাথত ক'লে এই কথা অসমৰ বৰ্তমান ৰাজ্যৰ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত আহি সকলো শিকি বুজি দীৰ্ঘদিন ধৰি মন্ত্ৰী হৈ এক্সপাৰ্ট হৈ পৰিল এতিয়া হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাই আছে চৰকাৰ চলোৱাৰ লগতে সোণোৱাল মাত্ৰ নামতহে মুখ্যমন্ত্ৰী হৈ আছে বুলি ৰিপুন বৰাই মন্তব্য প্ৰকাশ কৰিছে ৰিপুন বৰাই লগতে মন্তব্য প্ৰকাশ কৰিছে যে বিজেপি এতিয়া কংগ্ৰেছৰ পৰা যোৱা হিমন্ত বিশ্ব শৰ্মাই আছে এতিয়া বিজেপিত এতিয়া কংগ্ৰেছৰ পৰা যোৱা পল্লৱ লোচন দাস সাংসদ হৈ আছে বিজেপিত এতিয়া কংগ্ৰেছৰ পৰা যোৱা জয়ন্ত মল্ল বৰুৱা নেতা হৈ আছে এই কথাও প্ৰকাশ কৰিছে বিজেপিলৈ আজি কংগ্ৰেছৰ পৰা অজন্তা নিয়োগো গৈছে গতিকে বিজেপি চলাবলৈ গ'লে বিজেপিৰ নিজস্ব একো নাই তেওঁলোকে কংগ্ৰেছৰ পৰা মানুহ ধাৰ কৰি নিহে চলাব লাগে এই বিজেপি দলটো লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে প্ৰতিটো ৰাজনৈতিক দলত মানুহ অহা যোৱা হৈ থাকে আৰু এইবিলাক গতানুগতিক বিশেষকৈ নিৰ্বাচনৰ সময়ত এইবোৰ বেছিকৈ হয় অহা যোৱা এইবোৰ চলি থাকিব আৰু এইবোৰৰ কোনো গুৰুত্ব নাই বুলি উল্লেখ কৰিছে আগৰে পৰা বহুত আহিছে আৰু গৈছে এইবোৰে দলৰ কোনো ক্ষতি কৰিব নোৱাৰে 700 টকাৰ LPG চিলিণ্ডাৰ মাত্ৰ 200 টকাত আপোনালোকে লাভ কৰিব পাৰিব কেনেকৈ লাভ কৰিব জানি লওক এই অফাৰৰ বিষয়ে এতিয়া ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য এতিয়া দুপাদুপে আগবাঢ়িছে কিন্তু এতিয়া আপুনি লাভ কৰিব পাৰিব বিশেষ এটা কেছবেক কিন্তু কেনেকৈ বুক কৰিলে আপোনালোকে এই অফাৰটো লাভ কৰিব পাৰিব আপুনি যদি পেটিএম এপৰ জৰিয়তে নিজৰ LPG চিলিণ্ডাৰ বুক কৰি 500 টকালৈকে কেছবেক পাব পাৰে যদি বুক কৰে তেনেহলে এই টকাখিনি আপোনালোকে লাভ কৰিব দেশৰ বেছিভাগ অংশত LPG চিলিণ্ডাৰৰ সাবসিডিৰ পিছত দাম 700 টকাৰ পৰা 750 টকাকৈ বৃদ্ধি পাইছে কিন্তু এতিয়া এনেকুৱাত আপুনি এই বিশেষ কেছবেকৰ সুবিধাৰে 200 টকাৰ পৰা 250 টকা খৰচ কৰি SP ইন্ধন ভাৰত গেছৰ LPG চিলিণ্ডাৰ ঘৰলৈ আনিব পাৰে আপুনি তাৰ বাবে কেনেকৈ বুক কৰিব প্ৰথমতে আপোনাৰ ফোনত পেটিএম এপটো ডাউনলোড কৰক তাৰ পাছত ৰিচাৰ্জ আৰু লগতে পে বিলছ যেটো অপচন আছে সেই অপচনলৈ যাব তাৰ পাছত এটা বুক এ চিলিণ্ডাৰ অপচন দেখিব সেই বুক এণ্ড চিলিণ্ডাৰ অপচনত আপুনি ক্লিক কৰিব লাগিব যেতিয়া আপুনি বুক অপচনটো যাব তেতিয়া ভাৰত গেছ SP আৰু লগতে ইন্ধনৰ মাজত নিজৰ গেছ প্ৰভাইডাৰ বাছনি কৰিব লাগিব আপুনি ইয়াত কোৱা হৈছে ৰেজিষ্টাৰ মোবাইল নম্বৰ বা নিজৰ LPG ID আপোনালোকে ভৰাব লাগিব তাৰ পাছত যেতিয়া এইখিনি ভৰাব তাৰ পাছত আপুনি পেমেন্ট অপচন দেখা পাব পেমেন্ট অপচনত আপোনালোকে পেমেন্ট কৰিব লাগিব অফাৰ গৈ আপোনালোকে ফাষ্ট ইয়াত উল্লেখ কৰিছে এই অফাৰটো আপোনালোকে ক্লিক কৰিব লাগিব যদি নকৰে তেনেহলে আপোনালোকে কেছবেক নাপাব অফাৰত যেতিয়া আপুনি ক্লিক কৰিব অফাৰত গৈ এই পেমেন্ট অপচনত গৈ আপোনাৰ অফাৰত গৈ আপোনালোকে FIRST ফাষ্ট LPG ইয়াত ফ্ৰম কোড ভৰাব লাগিব আপুনি এই কোডটো আপোনালোকে ইয়াত যেনেকৈ দিয়া আছে তেনেকৈ আপোনালোকে ইয়াত ভৰাব লাগিব ভৰাই দিয়াৰ লগে লগে আপোনালোকে এই কেছটো লাভ কৰিব এই অফাৰটো আপোনালোকে 31 ডিসেম্বৰলৈকে অহাকালিলৈকে আপোনালোকে এই কেছবেকটো লাভ কৰিব 500 টকালৈকে এই কেছবেক পেটিএম এপৰ জৰিয়তে প্ৰথমবাৰ LPG চিলিণ্ডাৰ বুক কৰোৱা গ্ৰাহকে এই সুবিধা লাভ কৰিব পাৰে আৰু গ্ৰাহকে পেটিএম LPG চিলিণ্ডাৰ বুকিং কেছবেক অফাৰ লাভ কৰিব পাৰিব 31 ডিসেম্বৰলৈকে অহাকালিলৈকে ইয়াৰ লাষ্ট ডেট আছে অখিল গগৈক জাতীয় বীৰ ঘোষণা অসম জাতীয় সংঘৰ মাতৃ প্ৰিয়তা গগৈৰ চৰম জুই সেৱা ললে শতাধিক যুৱকে অখিল গগৈৰ অনুপস্থিতিত মাতৃৰ হাতত জাতীয় বীৰৰ অভিধা প্ৰদান কৰা বুলি ঘোষণা কৰে অসম জাতীয় সংঘৰ সভাপতি বিপুল বৈভৱ বৰুৱাই এবছৰ ধৰি বৰ্তমান কাৰাগাৰত আছে অখিল গগৈ কিন্তু অখিল গগৈৰ কি দুখ আছিল এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে অসম জাতীয় সংঘৰ উদ্যোগত কাবাতিল আৰু অখিল গগৈ কাৰাগাৰৰ পৰা মুক্তিৰ দাবী জনাই তিনিচুকীয়া জিলাৰ হদিয়াৰ পৰা বাইক ৰেলী কৰি সংগঠনটোৰ বিষয়ববীয়া সহ শতাধিক যুৱক অখিল গগৈৰ মৰিয়নিৰ চেলেংখাট লুকুৰাখন গাঁৱৰ বাসগৃহত আজি যোৱাকালি উপস্থিত হৈছে কৃষকৰ সমৰ্থনত অনশনত বহিব আন্না হাজাৰে চিঠিযোগে এই কথা সতৰি কৰিছে সমাজকৰ্মী আন্না হাজাৰে কৃষকৰ সমৰ্থনত কৰিব প্ৰতিবাদ
নৱবৰ্ষৰ জানুৱাৰীত বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে আন্দোলন কৰাৰ বিষয়ে কালি সদৰি কৰিছে। কালি মহাৰাষ্ট্ৰৰ ৰালেগান সিদ্ধি গাঁৱৰ পৰা লিখা এক চিঠিযোগে উল্লেখ কৰে যে জানুৱাৰী মাহত দিল্লীত কৃষকৰ সমৰ্থনত তেওঁ অনশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।